এয়া আপোনালোকে চাব পাৰে আমাৰ ইয়াৰে চেঁচা আৰু টাকানপাৰাৰ মাজৰ যিখিনি জংঘল আছে তাতে গোটেই প্লাষ্টিক আৰু জংঘল হৈ আছিলে, সেইবিলাক আমি গোটেই প্লাষ্টিকবিলাক তুলি আছোঁ, চাফা কৰি আছোঁ। আৰু আমাৰ যিখিনি ল'ৰা ছোৱালী প্ৰেক্টিছ কৰি আছিলে গোটেইবিলাকে এয়া চাফা কৰি আছে। চাব পাৰে কিমান লেতেৰা লেতেৰা বস্তু মানুহবিলাকে আনি ইয়াতে জংঘলত পেলাই দিয়ে, আৰু আমি এইবিলাক আজি বটলি কিনে গোটেই চাফা কৰি আছোঁ। এয়া গোটেই ল'ৰা ছোৱালী গোটেইখিনিয়ে চাফা কৰি আছোঁ আমি। বঢ়িয়া, আমাৰ জংঘল আমিয়ে চাফা কৰি থাকিব লাগিব, হয় না? এইফালেদি গোটেই হাতীবিলাক অহা যোৱা কৰি থাকে, তথাপিও মানে মানুহবিলাকৰ অকণমানো জ্ঞান বোলা বস্তু নাই। ইমান ধুনীয়া প্ৰকৃতিৰ মাজত আছোঁ, কিন্তু প্ৰকৃতিৰ চাওকচোন এয়া গোটেই প্লাষ্টিক, আৰু বাহিৰৰ পৰা কোনোবাই প্লাষ্টিকৰ হেৰিবিলাক আনি পেলাই গোটেই ইয়াতে পেলাই থৈ যায়। আজি আমি গোটেই প্ৰেক্টিছ কৰি উঠি গোটেই ল'ৰা ছোৱালীখিনি গোটেইখিনি চাফা কৰি আছোঁ। এয়া চাব পাৰে, এইয়া সৰু সুৰাৰ পৰা গোটেই চাফা কৰি আছোঁ। ইয়াতে এইফালে হাতীবিলাকো চৰি থাকে। এইয়া ইফালে চাংনি বনাইছোঁ, কিমান চাম, মদৰ বটলে চাম না, মদত থহায়ে চাম না, আৰু কি আছিলে সেইটো, এই তাতে আছে আৰু ব্ৰইলাৰৰ বেজি দিয়া, কি যে আছে ভগৱান জানে মানে, আৰু কি দেখা পাম ইয়াতে জংঘলৰ মাজত। এয়া চাৰ্ফ এক্সেল আছে, ইয়াতে বোধহয় কাপোৰত ধুব আহে নেকি। মছলা ভাত ৰান্ধি খাই ইয়াতে, মছলাৰ পেকেট, চাৰ্ফ এক্সেল, এয়া মদ চদ খাই পেলাই ইয়াতে কাপোৰ চাপোৰ ধুই কিনে যায়। ধুনীয়াকে। আৰু আপোনালোকক দেখুৱাই দিম এতিয়া এই জংঘলৰ মাজত কি পেলাই থৈ গৈছে, চাবচোন। এতিয়া আমি দেখুৱাই দিম। এইয়া চাই লওকচোন, ঔষধ, এইবিলাকৰ গোটেই ব্ৰইলাৰৰ কিবা সেই কি ঔষধ আছে, বেজি আছে, আৰু এইবিলাক গোটেই একদম বহুত আছে। আৰু এইবিলাক চাওকচোন কি আছে। এয়া মানে যোনে পেলাই ইমানো লাজ নাপায় না, সিহঁতৰ ঘৰত যদি মানে পেলোৱা জাগা নাই তেতিয়াহ'লে পুহিবই নালাগে ব্ৰইলাৰ চইলাৰ। যাৰ মানে ঘৰত জাগা নাই, নিজৰ ঘৰত নিজে হেৰি পুহে, চাফ চিকুণ কৰি ৰাখে, গোটেই জংঘলখন লেতেৰা কৰি পেলায়। এইটো কথা হ'ল নেকি? হয় নে নহয়? এইবিলাক চাওক, এইবিলাক ঔষধ পেলোৱা জাগা নেকি? এইবিলাক গোটেই ইমানো বেয়া নালাগে না, ইয়াতে হাতী চৰি থাকে।